অবশেষত জামিন পালে ইউএছটিএমৰ আচাৰ্য মাহবুবুল হকে। কোন তেওঁ? ইউএছটিএমৰ মালিক স্যার। আচ্ছা, তেওঁতো বহুত দিন জেলত থাকিব। জেলত থাকিব স্যার, শিওর। মানুষে আমার থাকার ঘর ভাড়া দিছে না গাওয়াটিত, আমি মসজিদও ঘুমাইছি। ইমান দিন মাহবুবুল হক পুলিচৰ লগতে আছিলে বা পুলিচে তেখেতক সোধা পোছা কৰি আছিলে যে ইমান ডাঙৰ এক কেলেংকাৰীৰ লগত সঁচাই জড়িত আছিল নেকি মাহবুবুল হক, আৰু অৱশেষত কিয় জামিন মঞ্জুৰ কৰিলে মাহবুবুল হকৰ সবিশেষ আজিৰ এই ভিডিঅ'টো জানিবলৈ চেষ্টা কৰিম। প্ৰথমৰ পৰা শেষলৈকে কিয় মাহবুবুল হকক এৰেষ্ট কৰা হৈছিলে আৰু কিয় বৰ্তমান মাহবুবুল হকৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে, সবিশেষ আজিৰ এই ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম। আপুনি যদি ইমান কষ্ট কৰি লেখা পঢ়া কৰি যদি আপুনি চাকৰি পায় আৰু চাকৰি পোৱাৰ পিছত যদি আপুনি জেলত যাবলগীয়া হয়, যদি আপুনি গোটেই জীৱন জেলত থাকিবলগীয়া হয়, সেই শিক্ষা বা সেইখিনি পঢ়াৰ আচলতে গুণ নাই বুলি ক'ব লাগিব। আপুনি যদি ষ্টাডি নকৰি বা নপঢ়ি আপুনি বেলেগ কিবা জব কৰিলে হয়তো আপুনি ভাল থাকিলে হয় বা বাহিৰত থাকিলে হয়, কিন্তু যদি পঢ়া শুনা কৰি আৰু যদি কিবা মানুহৰ লগত প্ৰাৰ্থনা কৰি যদি আপুনি জেলত যাবলগীয়া হয় বা গোটেই জীৱন যদি জেলত থাকিব লাগে, সেইখিনি পঢ়াৰ কোনো গুৰুত্ব নাই বা সেইখিনি পঢ়া আচলতে ভেলুলেছ বুলি ক'ব লাগিব। আৰু তেনে ঘটনা সংঘটিত হৈছে ইউএছটিএমৰ আচাৰ্য মাহবুবুল হকৰ লগত। ইউএছটিএমৰ যিগৰাকী কেঞ্চেলৰ বা যিগৰাকী মালিক মাহবুবুল হকৰ লগত চেম তেনে ঘটনা সংঘটিত হৈছে। মাহবুবুল হকৰ এটা ফাউণ্ডেশ্যন আছে, যিটো ফাউণ্ডেশ্যনৰ নাম হৈছে ERDF, এডুকেশ্যন ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ফাউণ্ডেশ্যন। এডুকেশ্যন ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ফাউণ্ডেশ্যনত আচলতে কি কৰা হয় বা সেই ফাউণ্ডেশ্যনে কি কাম কৰে, আৰু সেই ফাউণ্ডেশ্যনৰ কাম হৈছে ধৰি লওক আপুনি কিবা নিটত এক্সাম দিব বা আপুনি চিভিল কাউন্সিলত এক্সাম দিব বা আপুনি মেডিকেল ডিগ্ৰীত এক্সাম দিব, সেইখিনিত আপোনালোকক মানে এটা কোচিং দিয়া হয় বা সেইখিনি আপোনালোকে এডমিশ্যন ল'ব পাৰে, তাত কোচিং ক্লাছ হয়। এই যিটো ফাউণ্ডেশ্যনতে সেই ফাউণ্ডেশ্যনত ক্লাছ কৰাব পাৰে বা আপুনি কোচিং ল'ব পাৰে। আৰু এনেকুৱা চিভিল ছাৰ্ভিচ এক্সামবোৰত ষ্টুডেণ্টবিলাকত বহুত হেল্প কৰে এই ফাউণ্ডেশ্যনটোৱে। আৰু ঠিক তেনেকৈ চেণ্ট্ৰেল পাব্লিক স্কুল বুলি CBSEৰ দুখন স্কুল আছে, এখন হৈছে পাথাৰকান্দি আৰু এখন হৈছে বদৰপুৰত। তাৰে ভিতৰত আৰু এখন স্কুল আছে যিখনৰ নাম হৈছে ভিজন 50, য'ত নেকি ল'ৰা ছোৱালীক কোচিং দিয়া হয় চিভিল ছাৰ্ভিচ এক্সামৰ কাৰণে ল'ৰা ছোৱালীক কোচিং ল'ব পাৰে এই ভিজন 50ত। আৰু এই চেণ্টাৰত যিসকল ষ্টুডেণ্ট ইউএছটিএমৰ পৰা গৈছে তাত এজন প্ৰিন্সিপাল আছিলে যে নুমান আহমেদ নামেৰে প্ৰিন্সিপালগৰাকীয়ে ল'ৰা ছোৱালীক বা ছাত্ৰ ছাত্ৰীক প্ৰমিছ কৰিছিলে যে মই তোমালোকক পাছ কৰাই দিম, যিহেতু যিখিনি শ্বৰ্ট কুৱেশ্যন আছে সেইখিনিত তোমালোকক সহায় কৰিম বুলি এনেকুৱা ফেক প্ৰমিছ কৰিছিল বুলি অভিযোগ উঠিছিলে নুমান আহমেদৰ ওপৰত। আৰু MCQ কুৱেশ্যনত আচলতে সহায় কৰিব বুলি মাহবুবুলকে প্ৰমিছ কৰিছিলে বুলি, যিহেতু MCQৰ ফুল ফৰ্ম হৈছে মাল্টিপুল চইচ কুৱেশ্যন, আৰু মাল্টিপুল চইচ কুৱেশ্যনত সহায় কৰিব বুলি নুমান আহমেদে মিছা প্ৰতিশ্ৰুতি বা মিছা প্ৰমিছ কৰিছিলে বুলি অভিযোগ উঠিছিলে। আৰু এনেকুৱা 30 মাৰ্কৰ আনচাৰ MCQৰ আনচাৰ দিব বুলি নুমান আহমেদে প্ৰমিছ কৰিছিলে। আৰু সেইবাবে বহুত ছাত্ৰ ছাত্ৰীয়ে ভিজন 50ত এডমিশ্যন লৈছিলে, কোচিঙৰ কাৰণে বহুতে এডমিশ্যন লৈছিলে সেই প্ৰমিছ শুনাৰ পিছতে। আৰু কোচিঙত এডমিশ্যন লোৱাৰ পিছত যেতিয়া এক্সাম দিবলৈ গৈছিলে তেতিয়া আচলতে সেই ঘটনাটো আচলতে কি হয় আপোনালোকে অনুমান কৰিব। যেতিয়া এক্সাম দিবলৈ গৈছিলে সেই ছাত্ৰ ছাত্ৰীসকলে আচলতে এতিয়া প্ৰমিছ পাইছিলে যে 30 মাৰ্ক আমি পাই যাম, যিহেতু MCQ আছে আৰু MCQত সহায় কৰিব বুলি কৈছিলে। সেইবাবে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া এক্সাম দিবলৈ গৈছিলে পৰীক্ষা যোৱাৰ পিছত তেনেকুৱা সম্ভৱ নহ'ল, এক্সটাৰ্নেল আহি গ'ল আৰু ছাত্ৰ ছাত্ৰীক সহায় কৰিব পৰা নাই বুলি ছাত্ৰ ছাত্ৰীয়ে অভিযোগ উঠাইছে যে প্ৰথমতে যেনেকুৱা প্ৰমিছ কৰিছিলে কিন্তু তেনেকুৱা হোৱা নাই, সম্পূৰ্ণ পৃথক বা বেলেগ হৈছে, কিয়নো একেবাৰে হেল্প কৰিব পৰা নাই, এক মাৰ্কৰো আনচাৰ আমাক দিব পৰা নাই। আৰু যেনেকুৱা প্ৰতিশ্ৰুতি দিছিলে বা যেতিয়া আমি টকা দিছিলোঁ বা এডমিশ্যন লৈছিলোঁ সেই সময়ত যেনেকুৱা কথা আছিলে বৰ্তমান তেনেকুৱা কোনো কথা নাই বা সেইখিনিৰ লগত কোনো মিল নাই। কিন্তু বহুত ষ্টুডেণ্টছে কৈ আছিলে যে আমি ইউএছটিএমৰ আণ্ডাৰত যিকেইজন ষ্টুডেণ্টছ আহিছে তেওঁলোকক হেল্প কৰা নাই, কিন্তু চেণ্ট্ৰেল পাব্লিক স্কুল অৰ্থাৎ সেই চেণ্টাৰত যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষা দি আছে সেইসকল পৰীক্ষাৰ্থীক বা ষ্টুডেণ্টবিলাকক নকল কৰাৰ সুবিধা দিয়া হৈছে। আচলতে ইউএছটিএমৰ আণ্ডাৰত যিকেইজন ছাত্ৰ ছাত্ৰী আহিছিলে সেইসকলে অভিযোগ উঠোৱা মতে যে সেইসকলে পৰীক্ষা দিয়াত হেল্প কৰি মানে সেইসকলক নকল দিয়াৰ কোনো সুবিধা নাছিল, নকল কৰা সুবিধা দিয়া নাছিল বা হেল্প কৰা নাছিল, কিন্তু সেই যিখন চেণ্টাৰ আছিল সেই চেণ্টাৰৰ আণ্ডাৰত যিকেইজন ছাত্ৰ ছাত্ৰী আছে সেইসকলক নকল কৰাৰ সুবিধা দিয়া হৈছিল। আৰু এইখিনিয়ে খং উঠিল ষ্টুডেণ্টছবিলাকৰ আৰু
সেই তথ্যখিনি বা সেই ৰহস্যখিনি ষ্টুডেণ্টছবিলাকে ভিডিঅ'ৰ জৰিয়তে ফাদিল কৰিলে। हूँ आप लोगों को आप लोग आज ये परीक्षा में क्या हुआ है और आपका क्या डिमांड है एज पर प्रोसीजर आप लोग मुझे बताओ। जब हम वो गुवाहाटी के स्कूल में एडमिशन लिया यूनिवर्सिटी में तो पहले हम विजन 50 में तो हम लोगों को नीट का वहाँ कोचिंग होता है। जब वहाँ पे फर्स्ट हम लोग मतलब एडमिशन के लिए गए तो प्रिंसिपल ने सीधा सीधा कह दिया तुम लोगों को बोर्ड का कोई टेंशन नहीं है, हमारा खुद का सेंटर है, हम लोग उधर पे लेके जाएंगे तुम लोगों को, लेके जाके तुम लोग का MCQ और मतलब तुम लोग अच्छी से 65% लेके आओगे बस। और दो तीन स्टूडेंट जो है वो क्लास 11 पढ़ के छोड़ के आने वाले थे, उन लोगों को भी वैसे ही कह दिया बोर्ड का कोई टेंशन नहीं है, तुम लोग बोर्ड का क्यों टेंशन ले रहे हो, हमारा खुद का सेंटर है। और सर इधर आके पार्शलिटी हो रहा है, हम को जैसी तो एचओडी नुमान अहमद चौधरी, ठीक है। ये हो गया आपका पहला इक्वेशन। हाँ। सेकंड वाला बोलिए। सेकंड वाला बोलिए मतलब जब हम यहाँ पे क्या हाँ सेकंड वाला बोलिए। सेकंड वाला सर आप हम लोग जब यहाँ पे एडमिशन मतलब एग्जाम देने के लिए आया हम लोग तो हम लोग तो समझ रहे हैं कि शॉर्ट क्वेश्चन हम लोग को मिल जाएगा, लॉन्ग आंसर हम लोगों ने अच्छे से पढ़ाई किया। यहाँ पे आके हम लोग देख रहे हैं कि CPS का जो स्टूडेंट है हमसे अलग है, उन लोगों का 30 MCQ दे रहे हैं, हम लोग का एक भी क्वेश्चन तो नहीं दे रहा है और UPSC से भी हार्ड हम लोग उन लोगों सर हम लोग का साथ जो फ्रॉड हुआ 5 लाख का फ्रॉड, हम लोग का रिजल्ट हम लोग तो इस बार फेल हो जाएंगे, 1 साल हमारा गया, वो 5 लाख हमको रिटर्न चाहिए। সেইবাবে USTMৰ মুখ্য আচাৰ্য বা আৰু সেইবাবে USTMৰ আচাৰ্য মেহবুবুল হকক আটক কৰিলে আৰক্ষী, গুৱাহাটীৰ পৰা নিজ বাসভৱনৰ পৰা আটক কৰিলে বা এৰেষ্ট কৰিলে আৰক্ষীয়ে। কিন্তু ইয়াত এটা প্ৰশ্ন আহে যে যিখন স্কুলত বা যিখন কোচিং চেণ্টাৰত এনে অভিযোগ উঠিছে সেই কোচিং চেণ্টাৰৰ আচলতে প্ৰিন্সিপালক এৰেষ্ট কৰিব লাগিছিলে, কিন্তু ইয়াত সম্পূৰ্ণ পৃথক হৈছে। আচলতে এই প্ৰিন্সিপালক এৰেষ্ট নকৰি USTMৰ আচাৰ্য বা যিখিনি এইখিনি মালিক হয় সেই তেখেতক এৰেষ্ট কৰা হৈছে। তেখেত সম্পূৰ্ণ দূৰত আছে কিন্তু তেখেতৰ আণ্ডাৰত চলি আছে যিহেতু মেহবুবুল হকৰ, কিন্তু মেহবুবুল হকক এৰেষ্ট কৰাটো কিন্তু গ্ৰহণযোগ্য নাই বুলি মানুহে সেইখিনি আচলতে অভিযোগতে আছে যে মেহবুবুল হকক আচলতে যি এৰেষ্ট কৰা হৈছে সেইখিনি সম্পূৰ্ণ গ্ৰহণযোগ্য নহয়, কিয়নো মেহবুবুল হকৰ আণ্ডাৰত যিহেতু চলিছে কিন্তু ইয়াত প্ৰিন্সিপালক এৰেষ্ট কৰিব লাগিছিলে। আৰু এই সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কি কৈছিল আপোনাৰ জানকি? আৰু সেই সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কৈছিলে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কিবা সমস্যা হ'লে অসম আৰক্ষীয়ে উপাচাৰ্য ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক গ্ৰেপ্তাৰ কৰিবনে মহাবিদ্যালয়ৰ অধ্যক্ষক গ্ৰেপ্তাৰ কৰিব? মেহবুবুল হক USTMৰ উপাচাৰ্যহে, তেওঁৰ অধীনত বিভিন্ন প্ৰতিষ্ঠান থাকিব পাৰে। মেহবুবুল হকক গ্ৰেপ্তাৰ সন্দৰ্ভত দেৱব্ৰত শইকীয়াই এইখিনি প্ৰতিক্ৰিয়া দিছিলে। আচলতে যদি তেখেতক ডিব্ৰুগড় যদি ইউনিভাৰ্চিটিৰ যদি কিবা অসুবিধা হয় তেনেহ'লে কেঞ্চেলৰ বা আচাৰ্যক এৰেষ্ট নকৰি সেইখিনি প্ৰিন্সিপালক এৰেষ্ট কৰিব লাগে। মেহবুবুল হকৰ আণ্ডাৰত বহুতো স্কুল কলেজ থাকিব পাৰে, কোচিং চেণ্টাৰ থাকিব পাৰে, কিন্তু সেই কোচিং চেণ্টাৰত কিবা অসুবিধা হৈছে যদি মেহবুবুল হকক এৰেষ্ট কৰিব নালাগিছিল। কিন্তু অৱশেষত মেহবুবুল হকৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। দীৰ্ঘদিন এইখিনি লৈ আমাৰ অসমত ট্ৰেণ্ডিঙত চলি আছিলে যে মেহবুবুল হকক এৰেষ্ট কৰা হৈছিলে। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে বহুদিন জেলত থাকিব বুলি মেহবুবুল হক। কোন তেওঁ? USTMৰ মালিক স্যাৰ। আচ্ছা, তেওঁতো বহুত দিন জেলত থাকিব। জেলত থাকিব স্যাৰ, চিয়ৰ। মেহবুবুল হকৰ জামিন মঞ্জুৰ কৰিলে আৰু অহাকালি আৰু এটা জামিন আছে, কিয়নো দুটা অভিযোগৰ ভিত্তিত মেহবুবুল হকক আটক কৰা হৈছিলে বা এৰেষ্ট কৰা হৈছিলে। অহাকালি আৰু এটাৰ শুনানি আছে। আৰু আপোনালোকে কি ভাবে মেহবুবুল হকৰ লগত যিখিনি হৈছে সেইখিনি সম্পূৰ্ণ পৰিকল্পিতভাৱে কৰা হৈছে নেকি, নে সঁচাই মেহবুবুল হক এনেধৰণৰ কিবা ঘটনাৰ লগত জড়িত আছিলে? আৰু যদি ঘটনাৰ লগত জড়িত আছিলে আজি যিহেতু জামিন মঞ্জুৰ কৰা হৈছে, আপোনালোকে কি ভাবে মেহবুবুল হকৰ লগত যিখিনি হৈছে আচলতে এইখিনি কিমানখিনি সঁচা কিমানখিনি মিছা? যিহেতু আমাৰ দেশৰ আইন আছে, আইনে এইখিনি চাইছে বা চাই জামিন মঞ্জুৰ কৰিছে, অহাকালি আৰু এটাৰ জামিন দিয়া হ'ব। কিন্তু আপোনালোকে কি ভাবে এইখিনি সন্দৰ্ভত আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে।